কৰ্মচাৰীসকল আৰু পেঞ্চনাৰসকলৰ কাৰণে এটা ডাঙৰ আপডেট আহিছে। আজি কেবিনেটত আচলতে এইটো সিদ্ধান্ত লোৱা হৈছে। আমি গোটেইখিনি খবৰ চাম। ইয়াতে কি লিখিছে আপোনালোকে দেখা পাইছে স্ক্ৰীণত। আৰু এটা সৰু অনুৰোধ থাকিলে, যদি আপোনালোকে চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেকুৱা ধৰণৰ খবৰবিলাক ৰেগুলাৰ পাই থাকিবৰ কাৰণে শেহতীয়াকৈ। এতিয়াও আমি খবৰটোৰ ফালে আগবাঢ়িছোঁ। ইয়াতে চাওক, হিমন্ত বিশ্ব শৰ্মা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ। অন্ত পৰিব NPS আৰু OPSৰ বিতৰ্ক, মুখ্যমন্ত্ৰীয়ে জনালে গুৰুত্বপূৰ্ণ আপডেট। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসম চৰকাৰে UPSক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে। অসম চৰকাৰে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসম চৰকাৰে UPSক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে। অসম চৰকাৰে কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে কয় যে ইমান দিনে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে NPS আৰু OPSক লৈ আলোচনাৰ বিষয় হৈ আছে। ভাৰত চৰকাৰে এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল যে 25 বছৰ চাকৰি কৰি থকা যিসকল চৰকাৰী কৰ্মচাৰীয়ে অৱসৰ ল'ব, তেতিয়া OPS ভিত্তিৰ পেঞ্চন দিম। কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে কয় যে 10 বছৰ চাকৰি কৰি অৱসৰ ল'লে তেওঁলোকৰ বাবে পেঞ্চনৰ ব্যৱস্থা কৰিম। পেঞ্চনৰ লগতে ডিএও লাভ কৰিব। ইয়াৰ নাম দিছিল ইউনিফাইড পেঞ্চন স্কিম। ভাৰত চৰকাৰে ইউনিফাইড পেঞ্চন স্কিম আৰম্ভ কৰিছিল। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কয় যে কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে কয় যে দেশৰ 4খন ৰাজ্যই ইউনিফাইড পেঞ্চন স্কিম গ্ৰহণ কৰিছিল। এতিয়া অসম চৰকাৰৰ কৰ্মচাৰীৰ বাবে ইউনিফাইড পেঞ্চন স্কিম গ্ৰহণ কৰিছে। এতিয়া NPS আৰু OPSৰ বিতৰ্ক অন্ত পৰিব। কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে কয় যে যিসকল NPSত থাকিব বিচাৰে তেওঁলোকে NPSত থাকিব পাৰিব। এবছৰৰ ভিতৰত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে NPSত থাকিব বিচাৰে নে UPSত থাকিব বিচাৰে, সেই সন্দৰ্ভত চিন্তা চৰ্চা কৰিব পাৰিব।